Hello, welcome to the video solution of Agri Preps mock test number 7. আজি আমি ইয়াতে তোমাৰ ফিজিক্সৰ সলিউশন দেখিম ওকে although physics easy আছিলে এইটো টেষ্টত ওকে still আমি সলিউশন চাই লওঁ ওকে first question number 1 কি কৈছে দেখাচোন Hooke's law states that within the elastic limit stress is directly proportional to strain. See, আমাৰ ইলাষ্টিক লিমিটত ন ষ্ট্ৰেছ তুমি যিমানখিনি ষ্ট্ৰেছ দিবা সিমানখিনি ষ্ট্ৰেইন আহিব ঠিক আছে তো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় এতিয়া আমি প্ৰপৰ্চনেলিটি গুচাই দিলে এটা কি আহে দিছ ইজ দ্য কনষ্টেণ্ট য়ংছ মডুলাছ বুলি কওঁ আমি এইটো ইলাষ্টিচিটি হয় ইলাষ্টিচিটি মতলব য়ংছ মডুলাছ তোমাৰ মেটেৰিয়েলৰ ইলাষ্টিচিটি ডিফাইন কৰে ঠিক আছে এইটো এটা মেটেৰিয়েলৰ প্ৰপাৰ্টি হয় য়ংছ মডুলাছ okay it will be modulus of elasticity which is y. Okay, at what angle will the horizontal should an ideal projectile be launched to achieve maximum horizontal range? দেখা আমাক যেতিয়াই এনেকুৱা কুৱেশ্যন থাকে ন তুমি ফাৰ্ষ্টতে দেখিবা আমাক কি লাগে আমাক মেক্সিমাম হৰাইজেণ্টেল ৰেঞ্জ লাগে ঠিক আছে অ'কে এইটো আমি এতিয়া ডাইৰেক্টলি তোমাৰ মেক্সিমাম হৰাইজেণ্টেল ৰেঞ্জৰ ফৰ্মুলা লিখি লওঁ আমাৰ কি আছিলে হৰাইজেণ্টেল ৰেঞ্জ আৰ ইকুৱেল টু তোমাৰ হৰাইজেণ্টেল ডিষ্টেঞ্চ ইনটু টাইম টেকেন है ना मतलब हॉरिजॉन्टल वेलोसिटी इनटू टाइम टेकन रेंज इज द हॉरिजॉन्टल डिस्टेंस और हॉरिजॉन्टल वेलोसिटी इनटू टाइम टेकन तो এইখিনি আমি দেখা দিয়াৰ মাল্টিপল ফৰ্মুলাছ অফ ৰেঞ্জ তো আমি সেনেকুৱা এটা লাগে য'ৰ পৰা আমি উইথ ওৱান এংগল ঠিক আছে এটা এংগেল থকা তুমি ফৰ্মুলা উলিয়াই লোৱা উইথ য'ৰ পৰা আমি মেক্সিমাম হৰাইজেণ্টেল ৰেঞ্জ উলিয়াব পাৰোঁ ইন এন ইজি ৱে চি ইয়াতে আৰ ইকুৱেল টু এইটো এটা ৰেঞ্জৰ ফৰ্মুলা হয় ইউ স্কুৱেৰ চাইন 2θ/g দেখাই দিয়া চাইনৰ ইটছ এ ফাংচন অফ চাইন ৰাইট এতিয়া আমি চাইনৰ মেক্সিমাম ভেলিউ ক'ত পাওঁ কোৱাচোন চাইন 90 তোমাৰ চাইন 90 ইকুৱেল টু 1 হয় হে ন তো এতিয়া মেক্সিমাম ভেলিউ কাৰণে কি হ'ব দেখা 2θ আমাৰ 2θ ইকুৱেল টু 90 হ'ব লাগে হে ন তোমাৰ থিতা কিমান হ'ব লাগিব 45 ডিগ্ৰী তো আমি 45ত হৰাইজেণ্টেল থ্ৰ' কৰিম যাতে তোমাৰ ৰেঞ্জ মেক্সিমাম পাওঁ আমি তাৰপিছত ৰেইন ড্ৰপছ আৰ কুৱেশ্যন নম্বৰ 3 ৰেইন ড্ৰপছ আৰ পাৰফেক্টলি স্ফেৰিকেল ডিউ টু দ্য ফ্লুইড প্ৰপাৰ্টি ন'ন এজ চি ৰেইন ড্ৰপছ আমি স্ফেৰিকেল আমি ৱাটাৰ ড্ৰপলেছ আমি অলৱেজ স্ফেৰিকেল কিয় দেখোঁ কোৱাচোন কিউকি তাতে ছাৰ্ফেচ টেনশ্যন যেতিয়া এক্ট কৰে ন এণ্ড ছাৰ্ফেচ টেনশ্যন ইজ আ टेंशन दैट टेंड्स टू मिनिमाइज द सरफेस एरिया ই অলৱেজ मतलब सबको जोड़ के ना एक এনেকুৱা এটা শ্বেপ দিয়ে যাতে তোমাৰ ছাৰ্ফেচ এৰিয়া বহুত मतलब কম থাকে আৰু স্ফেয়াৰৰ ছাৰ্ফেচ এৰিয়া ইজ স্মলাৰ কম্পেয়াৰ টু আদাৰ লাইক ৰেক্টেংগল স্কুৱেৰ এইবিলাকৰ কম্পেৰিজনত তোমাৰ স্ফেয়াৰৰ ছাৰ্ফেচ এৰিয়া বহুত কম হয় অ'কে Okay, now come to question number 4. ইয়াতে কি সুধিছে work done to move a 5 microcoulomb charge from infinity to a point is ইমান okay আৰু আমাক কি সুধিছে again তুমি ডিফাইন কৰা আমাক কি সুধিছে কি ইলেক্ট্ৰিক পটেনচিয়েল সুধিছে ঠিক আছে আমাক work done দিছে work done मतलब change in potential energy ঠিক আছে তো দেখা change in potential energy আৰু q dot v ৰ মাজত এটা ফৰ্মুলা উলিয়াই ল'লো আমি u equal to q dot v তোমাৰ v is the potential q is the charge আৰু u is the change in potential energy তাৰপিছত sorry ইয়াতে আমি ভ্যালুজ এতিয়া বহাই দিওঁ দেখা ভ্যালুজ তোমাৰ work done ভ্যালু কিমান 2.5 10 to the power -4 আৰু q দিয়া আছে দেখা q is 5 microcoulomb and तुम लोग ये छोटू छोटू चीज़ याद रखना ठीक है microcoulomb मतलब 10 to the power -6 है ना তুমি আমি গোটেইখিনি SI ইউনিটত বহাই ল'লোঁ ইয়াতে দেখাচোন লাইক মই কেলকুলেশ্যন আগৰ পৰা কৰি ৰাখিছোঁ কিউকি বহুত টাইম লাগিব ভিডিঅ' লম্বা খিচ যায়গা তাৰপিছত দেখা এইটো কি হ'ব তুমি এইটো কেলকুলেট কৰি আনা 5 इसको 0.5 से काटो আৰু এইটো তোমাৰ 6 ওপৰত গৈ -6 ওপৰত গ'লে তোমাৰ ইয়ে হৈ যায়গা 10 to the power 2 তো ইয়াতে 50 ভোল্ট আহিল ঠিক আছে এছে কৰনা তাৰপিছত দেখা Question number 5 কি কৈছে a stone is dropped from a tower of height 80 meter
taking g equal to 10 meter per second, the total time taken by it to reach the ground. Okay, ইয়াতে আমাক কি কৈছে dropped, ইয়েৱালা এইবিলাক কি keywords, ঠিক আছে, keywords হৈ ল'বা। এইটো আমাক motion under gravity কনচেপ্টত কৰিব দিছে। dropped মতলব কি, initial velocity 0, আমি জাষ্ট ওপৰৰ পৰা এনেকৈ হালকা এনেকৈ इनके जस्ट हमें एरी दिसो, ठीक है, उसको हमने वेलोसिटी नहीं दिया कुछ भी, तो हमें याते कि हो जाबो तुम u इक्वल टू 0, ठीक है, आमाक कि लागे टोटल टाइम टेकन बाय इट टू रीच द ग्राउंड। याते तुम डायरेक्ट फर्मुला याद राखि लबा, ठीक है, लाइक रेदर देन राइटिंग द होल इक्वेशन। एटू लाइक बेसिक दुटा फर्मुला, এটা হাইটৰ আছে আৰু এটা তোমাৰ টাইমৰ আছে। টাইম টেকেন বাট অনলি ইন দ্য কেছ অফ ড্ৰপড, যেতিয়া এটা বস্তু ড্ৰপ কৰিবা তেতিয়াহে 2h/g 2h/g। হা, নাও আমি এইকেইটা ভ্যালুজ পুট কৰোঁ। হাইট কিমান আছে 80 মিটাৰ, ইউনিট চেক, ইউনিট মিটাৰত আছে, এছআই ইউনিটত আছে। অ'কে, আৰু জি টু 10 মিটাৰ পাৰ ছেকেণ্ড। দেখোঁ 8 to 16, ৰুট 16 তোমাৰ ৰুট কিমান হ'ব 4। অ'কে, 4 ছেকেণ্ড। this would be 50, this would be surface tension, আৰু okay, now come to question number 6, which electromagnetic wave poses the highest frequencies among these? see etu এনেকুৱা এটা টপিক ন, হৰ সাল কুৱেশ্যন আহিয়ে থাকে লাইক এইটো এক্সামিনাৰৰ ফেভৰেট টপিক বুলি ক'ব পাৰা, ঠিক আছে। চি মইতো লিখি দিছোঁ গামাৰে, এক্স-ৰে, UV, ভিজিবল, ইনফ্ৰাৰেড, মাইক্ৰৱেভ আৰু ৰেডিঅ' ৱেভ। দেখা ইপিনে গ'লে ফ্ৰম লেফ্ট টু ৰাইট তোমাৰ লেমডা ইনক্ৰিজ হয়, লেমডা মিনছ ৱেভ লেন্থ, এনাৰ্জি ডিক্ৰিজ হয় আৰু ফ্ৰিকুৱেঞ্চি ডিক্ৰিজ হয়। আমাক কি সুধিছে हाईएस्ट फ्रीक्वेंसी, मतलब इतने गोले तो फ्रीक्वेंसी कम ही जाए, लेकिन इधर तो सबसे ज़्यादा होगा ना, तो गामा रेस ऑफ फ्रीक्वेंसी सबसे ज़्यादा होगा। ओके, नाउ कम टू क्वेश्चन नंबर 7। याद की कोई सा, व्हेन अ पीएन जंक्शन डायोड इज फॉरवर्ड बायस द वेट ऑफ इज डिप्लेशन रीजन, मतलब দেখা আমাৰ ডিপ্লেশ্যন ৰিজন কোনটো কয় কোৱাচোন? এইখিনি যে ৰিজন হৈ যায় ন, দিছ ইজ ন'ন এজ দ্য ডিপ্লেশ্যন ৰিজন, ঠিক আছে। এইটো জাষ্ট এইটো মই ড্ৰ কৰিছোঁ ধুনীয়াকৈ, এইটো তোমাক বহুত ভালকৈ ইয়াত থাকি যাব। দেখা যেতিয়া আমি আনবায়াছড, আমি কোনো ইয়াতে বেটাৰী লগোৱা নাই, ঠিক আছে। দেখা এইটো ইয়াৰ পৰা দিছ ইজ দ্য মতলব আমি এইটো তোমাৰ ইনিচিয়েল পইণ্ট ক'লোঁ, ইয়াত আছে ইয়াত আনবায়াছডত ইমানখিনি আছিল। মানি লো আমি ফৰৱাৰ্ড বায়াছড কৰি দিলোঁ, তো এইখিনি গেপ ন ডিষ্টেঞ্চ তোমাৰ থোৰাছা নিচে আ যায়গা, মতলব কমি যাব, ঠিক আছে। তো আমাক বেৰিয়াৰ পটেঞ্চিয়েল ঘট যায়গা, আমাৰ ইমানখিনি পটেঞ্চিয়েল নালাগে ইয়াৰ পৰা ইয়াতে জাম্প কৰোঁতে ইলেক্ট্ৰন, ঠিক আছে। তো কমি যাব ফৰৱাৰ্ড বায়াছত, লেকিন আমি যেতিয়া ৰিভাৰ্ছ বায়াছ কৰি দিম ন, দেখা কিমান বাঢ়ি গ'ল, হয় না। আমাক বহুত বেছি পটেঞ্চিয়েল লাগিব ইয়াৰ পৰা ইয়াতে লওঁতে। তো যেতিয়া ৰিভাৰ্ছ বায়াছ কৰোঁ বহুত বাঢ়ি যায়, যেতিয়া আনবায়াছড মানে নিউট্ৰেল ये बीच में रहता है, যেতিয়া ফৰৱাৰ্ড বায়াছড ये তলত আহি যায়। দিছ ইজ উইড মতলব এইখিনি গেপৰ কথা কৈছোঁ। অ'কে, কি কৈছে দ্য উইথ অফ ইটছ ডিপ্লেশ্যন ৰিজন লেয়াৰ কি হয় ফৰৱাৰ্ড বায়াছটো ডিক্ৰিজ হয়, হ্যাঁ না, তলত আহি গ'ল, ডিক্ৰিজ হৈ গ'ল। অ'কে, দ্য জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স এষ্টাব্লিছেছ দ্য ফাণ্ডামেণ্টেল কনচেপ্ট অফ, দেখা ফাৰ্ষ্ট লটো চবৰ ইয়াদে থাকে, ইউ ইকুৱেল টু কিউ প্লাছ ডব্লিউ, হয় ন। এতিয়া আমাৰ ফাণ্ডামেণ্টেল কনচেপ্ট, অ'কে, জিৰ'থ ল কি কয় দেখা, এটা বডি এ, বডি বি আৰু বডি চি, আমি তিনিটা বডি লৈছোঁ, ঠিক আছে। ইয়াতে টেম্পাৰেচাৰ অফ বডি এ ইকুৱেল টু টেম্পাৰেচাৰ অফ বডি বি, ঠিক আছে, আৰু টেম্পাৰেচাৰ অফ বডি বি ইকুৱেল টু টেম্পাৰেচাৰ অফ বডি চি। এই দুটা ইকুইলিব্ৰিয়ামত আছে, থাৰ্মেল ইকুইলিব্ৰিয়াম, আৰু এই দুটা দেখা আমি ক'ব পাৰোঁ নে নাই যে চিন্স এ বিৰ লগত আছে আৰু বি চিৰ লগত আছে, আমি এইটোতো ক'ব পাৰোঁ এ চিৰ লগতো আছে, হয় না। তো সেইটোৱে টেম্পাৰেচাৰ অফ এ ইকুৱেল টু টেম্পাৰেচাৰ অফ চি, দেখা এষ্টাব্লিছেছ দ্য ফাণ্ডামেণ্টেল কনচেপ্ট অফ টেম্পাৰেচাৰ। नाउ कम टू क्वेश्चन नंबर 9। देखो मैं तुम लोग के लिए सुंदर सी डायग्राम लाई। ओके, यदि কি কৈছে আ ৰাইডাৰ ফলছ বেকৱাৰ্ড when a horse starts suddenly due to, দেখা হৰ্চ যেতিয়া তোমাক ৰেষ্টত আছিলে, ঠিক আছে, লেট মি চেঞ্জ দ্য কালাৰ। অ'কে, দেখা হৰ্চ তোমাৰ ৰেষ্টত আছিলে, অ'কে মষ্ট, আদমিও ৰেষ্টত আছে, হৰ্চো ৰেষ্টত আছে, মষ্ট মতলব ইহঁতে ৰেষ্টত আছে, ৰাইট।
तो हॉर्स देखा तमक सडनली ये सन्मुखर पिने आही गल सडनली, लेकिन आदमी का ऊपर का वाला पार्ट तो रेस्ट में था ना, तुम्हारा रेस्ट होते आसिल, तो ये इनर्शिया ऑफ रेस्ट होते आसे, मतलब वो इनर्शिया रखना चाहता है, मेंटेन करिब खोजे न, आमाक हेइटुए इनर्शिया बुली कय। मतलब ই নিজকে সেইটো পজিশ্যনত ৰাখিব বিচাৰে। যেতিয়া सडनली इपिने आही गल न, ये इनर्शिया मेंटेन करिब कारणे आदमी आदमी का ये देखो ये वाला पार्ट तो सामने ही आएगा क्योंकि दिस इज कनेक्टेड टू द हॉर्स, ठीक है। আৰু এইটো পজিশ্যন ইনিচিয়েল পজিশ্যনত থাকিব বিচাৰিব, দ্যাটছ ৱাই ই বেকৱাৰ্ডৰ পিনে যায়। বেকৱাৰ্ড ইয়াতে ইনিচিয়েল পজিশ্যন আছিল, है ना, সেইকাৰণে ইনাৰ্চিয়া অফ ৰেষ্ট হৈ যাব। ন মোশ্যন নহয় কিউকি দে বোথ আৰ নট ইন দ্য মোশ্যন, ৰাইট। ইহঁতে ৰেষ্টত আছিলে সেইটোৱে। নাও নাও টু চাৰ্জেছ, দিছ ইজ এগেইন কুলম্ছ ল, এফ ইকুৱেল টু কে কিউ ওৱান কিউ টু বাই আৰ স্কুৱেৰ। চি ভেলিউজ বহাই দিয়া, ভেলিউজ কে তো ইউ অল ন 9 ইণ্টু 10 টু দি পাৱাৰ 9 আৰু 2 মাইক্ৰ'কলম আৰু 30 চেণ্টিমিটাৰ দিছে। এইটো ধ্যান ৰাখিবা, ঠিক আছে। এইটো চেণ্টিমিটাৰ দিছে, আমি গোটেইকেইটা SI ইউনিটত লিখিম চিন্স আমাৰ এনচাৰ SI ইউনিটত খুজিছে, তো নিউটন হৈ যাব। আৰু এইটো इसको मीटर में कन्वर्ट कर लेना। For a diamagnetic material is magnetic susceptibility কাই, ঠিক আছে, অ'কে কাই, অ'কে। আমাক সুধিছে ইয়াৰ সাসেপ্টেবিলিটি কি হ'ব। দেখা এটা ডায়ামেগনেটিক মেটেৰিয়েলৰ কাৰণে ন, এইটো এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত উইকলি ৰিপেল কৰে, হয় না। আমি দিছ ইজ দ্য এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড আমি লগাইছোঁ মান লো। তো ইয়াৰ এই মেটেৰিয়েলৰ যোনটো ভিতৰত যোনটো মেগনেটাইজেশ্যন প্ৰডিউচ হ'ব ন, এই উল্টা পিনে হ'ব, হয় না, সেইকাৰণে উইকলি ৰিপেল কৰে। ইয়াৰে তোমাৰ এক্সাম্পল দেখা, কপাৰ, গ'ল্ড, চিলভাৰ, বিস্মাথ, মাৰ্কাৰী এইবিলাক। ইয়াৰে দেখা ससेप्टेबिलिटी इज नेगेटिव। ইয়াৰ रेंज, ये वाला रेंज याद करना, NCERT डायरेक्ट दिया আছে। দেখা ससेप्टेबिलिटी -1 और -1 और 0 মাজত আছে, मतलब छोटू सा नेगेटिव है लेकिन छोटू सा। और म्यू और मतलब रिलेटिव परमेबिलिटी 0 के डांगर लेकिन 1 के छोटू, है ना। ओके, क्योंकि म्यू और काई एमर तुम्हार এইটো ইকুৱেশ্যন হয়। আৰু কম টু পেৰামেগনেটিকত উইকলি এট্ৰেক্ট কৰে। দেখা দিছ ইজ দ্য এক্সটাৰ্নেল মেগনেটিক ফিল্ড আমি দিলোঁ, লেকিন ইয়াৰ মেটেৰিয়েলৰ যোনটো মেগনেটাইজেশ্যন প্ৰডিউচ হ'ব ন, ইয়ে ইমানো ষ্ট্ৰং নহয়, লেকিন উইক হ'ব, লেকিন ছেইম ডিৰেকশ্যনতে হ'ব, সেইকাৰণে উইকলি এট্ৰেক্ট কৰে। ইয়াৰ এক্সাম্পল হয় এলুমিনিয়াম আৰু অক্সিজেন। অ'কে, ইয়াৰে সাসেপ্টেবিলিটিৰ ভেলিউ দেখাচোন কিমান হ'ব, 0 to 1 মাজত, নিগেটিভ নহয়, হে না, পজিটিভ হয় লেকিন 0 আৰু 1 মাজত। লেকিন ইয়াতে ডাইমেগনেটিকত নিগেটিভ আছিলে, 0তকৈ সৰু লেকিন -1তকৈ ডাঙৰ। আৰু অভি ইয়াতে ফেৰ'মেগনেটিকত দেখাচোন, ফেৰ' ইজ লাইক এক্সট্ৰিম ফৰ্ম অফ পেৰামেগনেটিজিম, ঠিক আছে। ইয়াৰে এক্সাম্পল অফ আইৰণ, আইৰণ ইজ অ ভেৰি গুড মেগনেট, অ'কে। ইয়াতে দেখা এইটো আমাৰ তোমাৰ এক্সটাৰ্নেল মেগনেটিক ফিল্ড, আৰু এইটো দিছ ইজ দ্য মেগনেটিক ফিল্ড প্ৰডিউচড ইন দ্যাট মেটেৰিয়েল, ছেইম ডিৰেকশ্যনতে আৰু বহুত ডাঙৰ। এইটোতো লাইক এইখিনিলৈকে বনাইছোঁ লেকিন ইয়ে পাৰ হৈ যায়গা, লেকিন বহুত বড়া है। ইয়াতে দেখা সাসেপ্টেবিলিটি বহুত 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 আছে, 1000 মান লো, ইমানখিনি হয়। আৰু মিউ আৰু বহুত মতলব ৰিলেটিভ পাৰ্মিএবিলিটিও বহুত ডাঙৰ হয়। मतलब এইখিনি কনচেপ্ট দি দিলোঁ, এক্সামত আহিব পাৰে চিধা চিধা, কিউকি NCERTত আছে। দেখা ডাইমেগনেটিক মেটেৰিয়েল সাসেপ্টেবিলিটি সুধিছে, দিছ ওৱান স্মল এণ্ড নিগেটিভ। which spectral lines of hydrogen atom lies in the visible region। again this is one of the most important topic বুলি ক'ব পাৰা। আহি কুৱেশ্যনছ আহিয়ে থাকে। দেখা আমি 1 2 3 4 and 5 नीचे वाला लाइमेन, बार्मर, पर्स्टेन, ब्रेकेट एंड फंड। দেখা লাইমেন কোনখিনিত লাই কৰে, UV ৰিজনত লাই কৰে, আৰু বাৰ্মাৰ ভিজিবলত লাই কৰে। আমাক ভিজিবল ৰিজনত কোন আছে, বাৰ্মাৰ চিৰিজ, অ'কে। উইচ অফ দ্য হোৱাট ইজ দ্য পাৱাৰ ফেক্টৰ অফ আ পিয়ৰলি কেপাচিটিভ AC চাৰ্কিট। দেখা আমাক এটাতো কেপাচিটিভ, পিয়ৰলি কেপাচিটিভ বুলি কৈ আছে, মতলব চাৰ্কিটত অনলি কেপাচিটেঞ্চ লাগি আছে, ঠিক আছে। আমি ফেজাৰ ডায়েগ্ৰাম জানিব লাগিব কেপাচিটিভ চাৰ্কিটত ন, তোমাৰ কাৰেণ্ট 90 ডিগ্ৰী আগত চলে, ভল্টেজ 90 ডিগ্ৰী পিছত চলে, হয় না।
मतलब करंट लीड्स बाय 90 डिग्री और अमर जो ये cos phi मतलब ये इन दोनों के बीच में जो वो एंगल है ना, दिस इज नोन एज द फेज डिफरेंस, फेज एंगल বুলি কয়, फेज नॉट फेज डिफरेंस, फेज एंगल বুলি কয়, फेज एंगल और cos phi इज द पावर फैक्टर और phi की फेज एंगल ইয়াতে দেখা 90 হয় না, cos 90 লগাই দিয়া equal to 0. Okay, now come to 14. What is the SI unit of electrical resistivity? SI unit of electrical resistivity. देखा R हमें we all know this formula भाई, सबको बच्चा बच्चा पता है. R equal to rho L by A. আমাক resistivity unit লাগে. R তো resistance তো ohm আছে. Ohm. We all know this. और length और मीटर और एरिया मीटर स्क्वायर, इसको काटा काटा काटी करके इधर उधर भेज के देखो ये आ जाएगा ओम मीटर. Okay, for an ideal gas undergoing an isothermal process. This is our ideal gas equation. Ideal gas equation. तो याद है हमें कि isothermal मतलब change in temperature is 0. तो this is constant. R तो constant होए, gas constant और N भी तो constant है ना. तो this is PV is equal to constant. PV equal to constant. Okay, work done on a 2 kg object changes its velocity from 3 meter. যেতিয়া तुमको वर्क डन और चेंज इन वेलोसिटी दिपो न, तो तभी तुमको दिमाग में स्ट्राइक कर जाना चाहिए, अरे दिस इज तो वर्क एनर्जी थ्योरम है ना. तो उधर से देखा वर्क डन इज इक्वल टू वर्क डन बाय ऑल द फोर्सेस इज इक्वल टू चेंज इन काइनेटिक एनर्जी. काइनेटिक एनर्जी फाइनल माइनस काइनेटिक एनर्जी इनिशियल. আমি হাফ এম তোমাৰ কমন ল'লোঁ আৰু ভি ফাইনেল তোমাৰ কি আছিলে 7 মিটাৰ, ভি ফাইনেল স্কুৱেৰ, তো 7 7 49 মাইনাছ 3 3 9 কিমান আহি গ'ল হাফ. মাছ তোমাৰ কি দিছে, মাছ ইজ 2 kg ইনটু 2 इंटू 49 माइनस 9 इक्वल टू 40. देखो 40 आ गया. बस तुमको ध्यान रखना कि एटू है, एटू लाइक आता ही रहता है हाँ क्वेश्चन एग्जाम आउट. चेंज इन काइनेटिक एनर्जी इक्वल टू वर्क डन. ओके, now find the equivalent resistance across terminals A and B for a circuit containing 3 ohm আৰু 6 ohm. হা মই ড্ৰ কৰি লৈছোঁ এইটো. এইটোক আমাৰ কি লাগে, R equivalent লাগে है ना. এইটো these two are connected in parallel. তো R equivalent formula আমি parallel we all know. তাৰপিছত দেখা দুটা ৰেজিষ্টেঞ্চ থাকিলে ন, তুমি R equivalent ডাইৰেক্ট লিখিব লাগিব. এইটো ये वाला लिखने का ज़रूरत नहीं है. তুমি R equivalent ডাইৰেক্টলি R1 R2 বাই R1 প্লাছ R2 লিখি দিবা. ইয়াতে কি আহিব, R1 R2 কিমান আছিলে 6 ইনটু 3 বাই 6 7 8 9 3. দেখো 3 3 3 2 आ गया ना 2 2. তাৰপিছত হোৱাট ইজ দ্য ফ'কেল লেন্থ অফ আ ফ্লেট প্লেন মিৰৰ. দেখা ফ'কেল লেন্থ আমি কোনটো কওঁ, মানিলো দিছ ইজ আ কনকেভ লেন্স है ना. আমি এনকে লওঁ ন কনকেভ লেন্সৰ, দিছ ইজ দ্য প্ৰিন্সিপাল এক্সিছ. আমি প'লৰ পৰা এইখিনি মানিলো দিছ ইজ দ্য ফ'কেল লেন্থ. অ'কে, দিছ ইজ দ্য আৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু হাফ অফ দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ তোমাৰ ফ'কেল লেন্থ. দেখা और प्लेन मिरर देखो देखो ये थोड़ा सा कर्व है ना, तो कर्वर আমি দেখা এইটো আমি এক্সটেণ্ড কৰোঁ ন, আমি এটা স্ফেয়াৰ পাম ন, স্ফেয়াৰ পাম ৰাইট. সেই স্ফেয়াৰৰ এইটো ৰেডিয়াছ হয় আৰু দিছ ইজ দ্য ফ'কেল লেন্থ. ফ'কেল লেন্থ ইজ নাথিং বাট R/2. অ'কে, আৰু ইয়াতে দেখা প্লেন মিৰৰৰ ইয়াতে আমি এক্সটেণ্ড কৰিব পাৰিম নেকি সেনেকৈ কোৱাচোন, সেনেকৈ আমি এটা স্ফেয়াৰ বনাব পাৰিম নেকি. চ' फिजिक्सत এটা लैंग्वेज আছে, इफ़ नथिंग इज लाइक बन नहीं पाता ना, हम बोलते हैं कि वो इन्फिनिटी में बनेगा है ना, लाइक इन्फिनिटी में बनेगा. তো আমি সেনেকৈ কওঁ, তো আমি সেইটোও ক'ম যে इसका फोकल लेंथ আমি স্ফেয়াৰ বনাব নোৱাৰি আছোঁ, মানে আমি কি ক'ম फोकल लेंथ নহয়, इसका रेडियस ऑफ कर्वेचर মানে বনাব নোৱাৰি আছোঁ, মানে इसका कर्वेचर इज एट इन्फिनिटी, रेडियस ऑफ कर्वेचर मतलब इसका इन्फिनिटी है ना. তো আমি फोकल लेंथ কিমান আছিলে, फोकल लेंथ इक्वल टू R/2 है ना. আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰটো আমি ইনফাইনাইট বুলি লৈছোঁ, ইনফাইনাইট বাই 2. দেখা ইনফাইনাইট ডিভাইডেড বাই সামথিং, আমি ইনফাইনাইটক যদি হাফ কৰি দিওঁ वो स्टिल इनफाइनाइट ही रहता है ना, तो আমি फोकल लेंथ इनफाइनाइट বুলি কওঁ. ओके, তাৰপিছত when the absolute temperature of an ideal gas is double the average, देखा एवरेज काइनेटिक एनर्जी ये होता है एवरेज काइनेटिक एनर्जी फॉर्मूला इक्वल टू 3/2 kBT. kB is the Boltzmann's constant. আৰু টেম্পাৰেচাৰ দেখা
দিছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টেম্পাৰেচাৰ। তো আমি কাইনেটিক এনাৰ্জি ডাবল কৰি দিলে তোমাৰ টেম্পাৰেচাৰ ডাবল কৰি দিলে তোমাৰ কাইনেটিক এনাৰ্জিও ডাবল হৈ যাব। ইজ ডাবল। অ'কে, হোৱাট ইজ দ্য ৰেষ্ট মাছ অফ এ ফটন? দেখো এইটো ৰিলেটিভিটি থিয়ৰিৰ পৰা ন, আমি रेस्ट मास ऑफ फोटोन আমি জিৰ' বুলি লওঁ, क्योंकि इसको लाइट और स्पीड और ट्रैवल কৰিব লাগিব ন। इसका अगर मास होगा तो ये ट्रैवल नहीं कर पाएगा, तो इसको हम जीरो बोलते हैं। रेस्ट मास ऑफ फोटोन इज जीरो। हाँ, फोटोन की কোৱাচোন। फोटोन আমি লাইট বুলি কওঁ फोटोन। ओके, नाउ the net work done by a uniform magnetic field on a moving charged particle is। देखो मैग्नेटिक फील्ड और वर्क फोर्स আমি কিমান হয়, F ইকুৱেল টু কিউ ভি ক্ৰছ বি, है ना। দেখা তোমাৰ वेलोसिटी जोन पिने হ'ব সিপিনেতো পাৰ্টিকল যাব, ৰাইট। তো ডিছপ্লেচমেণ্টটো উধৰ হি হোগা। লেকিন এইটো ফৰ্মুলাত ন, ইয়াতে আমি যেতিয়া ফৰ্মুলা লিখোঁ, ফ'ৰ্চ ইজ অলৱেজ পাৰপেণ্ডিকুলাৰ টু দ্য वेलोसिटी, তো ফ'ৰ্চ ইজ অলছ' পাৰপেণ্ডিকুলাৰ টু দ্য ডিছপ্লেচমেণ্ট, है ना। তো এই দুটা যদি ডিছপ্লেচমেণ্ট থাকে আৰু ৱৰ্কডান আমি কি লিখোঁ, এফ ডট ডি। ডটটো তোমাৰ क्रॉस प्रोडक्ट डॉट प्रोडक्ट है ना, एफ टी कॉस थीटा। यहाँ पे देखो ये 90 है, तो एफ टी कॉस 90 इक्वल टू 0, तो इसलिए 0। तो मैं সেইকাৰণে কওঁ যে মেগনেটিক ফিল্ডত কোনো ৱৰ্ক ডান নহয়। অ'কে, নাও বল ইজ থ্ৰন ভাৰ্টিকেলি আপৱাৰ্ড উইথ আ ভেল'চিটি অফ ইমান দ্য মেক্সিমাম হাইট এটেইনড। এইচ মেক্সৰ ফৰ্মুলা কি আছিলে, ইউ স্কুৱেৰ বাই 2g, है ना। এইটো ইহঁতে ইউ স্কুৱেৰ কিমান আছিলে, 20 इंटू 20 बाई 2 इंटू 10। जी इज 10, इसको काट दो 20, इसको काट दो, रह जाएगा 20। ओके, नाउ कम टू क्वेश्चन नंबर 23। ইয়াতে কি কৈছে, আমাৰ কোৱান্টিটিছক ডাইমেনশ্যনেল ফৰ্মুলাৰ লগত মেচ কৰিব লাগে, है ना। ইয়াতে দেখা মই তোমাক ইউনিটছ এণ্ড ডাইমেনশ্যনৱালা ভিডিঅ'ত কৈছিলোঁ যে তুমি ইয়াত ৰাখিবা প্লেংকছ কনষ্টেণ্ট আৰু এংগুলাৰ মমেণ্টামৰ ডাইমেনশ্যন ছেইম হয়, है ना। এইটো ইজি হয়, মানে কনভিনিয়েণ্ট হয় তোমাৰ প্লেংকছ বাট ডোণ্ট ৰিমেম্বাৰ, এই চব ইয়াদ ৰখাৰ কোনো জৰুৰতে নাই। তুমি ইন দ্য মুমেণ্ট তুমি ওলাব পাৰিবা। দেখা কি আছিলে, এংগুলাৰ মমেণ্টাম এম ভি আৰ, মাছটো মাছ এম, ভেল'চিটি एल टी इनवर्स 1, यू तो नहीं मतलब मीटर पर सेकेंड, और रेडियस तो रेडियस मतलब एल। দেখা ही गल एम एल स्क्वायर टी टू दी पावर -1 ক'ত আছে, एम एल स्क्वायर দেখো 1। আৰু ইলাষ্টিচিটি মই কুৱেশ্যন নম্বৰ 1ত কি কৈছিলোঁ, ইলাষ্টিচিটি। হোৱাট ইজ ইলাষ্টিচিটি দেখো তো, য়াংছ মডুলাছ ইকুৱেল টু ষ্ট্ৰেছ আপন ষ্ট্ৰেইন হয় ন, ষ্ট্ৰেছ বাই ষ্ট্ৰেইন হয় ন। তো দিছ ইজ অনলি দ্য ইলাষ্টিচিটি ন, এইটোৱে তোমাৰ মেটেৰিয়েল ইলাষ্টিক প্ৰপাৰ্টি হয়। তো দেখা ষ্ট্ৰেছৰ যোনটো ডাইমেনশ্যন হ'ব সেয়াই তোমাৰ দেখা ষ্ট্ৰেইনটো ডাইমেনশ্যনলেছ। তো ৱাইৰ ইলাষ্টিচিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা শুড বি ইকুৱেল টু ষ্ট্ৰেছ, আৰু ষ্ট্ৰেছ কি আছিলে, फोर्स बाय यूनिट एरिया, है ना। तो मतलब ये प्रेशर का हुआ ना डायमेंशनल फॉर्मूला। तो कितना आছিলে प्रेशर, एम एल इनवर्स टी टू दी पावर -2। हाँ, एम एल इनवर्स टी टू दी पावर -2 আহি গ'ল। हाँ, A1 B2 A1 B2 देखो आ गया दो ऑप्शन से ही। তাৰপিছত सरफेस टेंशन আৰু কৈ দিওঁ, सरफेस टेंशन इक्वल टू F बाय L, আৰু F কি আছিলে, এম এল টি ইনভাৰ্চ 2 বাই এল। দেখো এল এল কাটা কাটা হৈ গ'ল, তাৰপিছত কি আহিলে এম টি ইনভাৰ্চ 2, देखो सरफेस टेंशन 3 हो गई। और टॉर्क तो यू नो, टॉर्क तो अब तक तो इतने बार कर चुके हो ना, टॉर्क इक्वल टू फोर्स इंटू परपेंडिकुलर डिस्प्लेसमेंट, मतलब वर्क डन। टू क्वेश्चन नंबर 24, इन अ पी टाइप सेमीकंडक्टर द मेजॉरिटी चार्ज करियर्स। देखो ये तो क्वेश्चन मतलब इतना रिपीटेड है ना, दीज आर वन ऑफ द मोस्ट ইম্পৰ্টেণ্ট मतलब क्या ফেভৰেট টপিক অফ দ্য এক্সামিনাৰ। দিবই পি টাইপ সুধি দিব, এন টাইপ সুধি দিব, কোনটো মেজৰিটি চাৰ্জ কেৰিয়াৰ্ছ। তুমি এইটো মানে মুখত থাকিব লাগে এইবিলাক, मतलब देख के टिक कर दो। पी टाइप मतलब पी से याद रखना, पी से पॉजिटिव, पॉजिटिव कौन होते हैं, होल्स, है ना, होल्स। और एन टाइप থাকিলে एन से निगेटिव, नेगेटिव कौन होते हैं, इलेक्ट्रॉन्स, जैसे याद रखना। তাৰপিছত Ohm's law is strictly obeyed by electrical conductors provided that। দেখুন আমি এটা বস্তু ভালকৈ গম পাওঁ, ৰাইট। দেখা
जे टेम्परेचर बाढ़िले तुम्हार कंडक्टर्स का रेजिस्टेंस भी बढ़ता है तो आमार ओम्स लॉ की कय आर V इक्वल टू आई आर है ना दिस इज द ओम्स लॉ तो ইয়াতে আমি টেম্পারেচার রেজিস্টেন্স যদি ভ্যারি করে ये वाला नहीं लगेगा ना तो टेम्पारेचर शुड रिमेन कन्स्टेंट तो তেতিয়া আমি ওমছ ল লগাব পাৰিম তাৰপিছত ভোল্টেজ ইজ কেপ জিৰ' ন বকৱাছ কাৰেণ্ট ইজ এক্সট্ৰিমলি হাই ন বকৱাছ ৰেজিষ্টেন্স ইজ ভেৰাইড হ'লেতো আমি কেনেকৈ ল'ব পাৰিম নোৱাৰিম ন বকৱাছ है ना एक ही ऑप्शन बचा তাৰপিছত ইকুৱেল পটেনশিয়াল সাৰফেস ডিউ টু এন আইসোলেটেড সিঙ্গল পয়েন্ট চার্জ হা এটা পয়েন্ট চার্জ ল'লোঁ মান লো প্লাছ কিউ এইটোৰ পৰা ন যিকেইটা তুমি ছেম ডিষ্টেঞ্চত পটেনশিয়েলৰ ফৰ্মুলা কি আছিল ভি ইকুৱেল টু কে কিউ বাই আৰ দেখা ছেম ডিষ্টেঞ্চ গ'লে তোমালোকে ছেম পটেনশিয়েল পাবা তো এটা পয়েন্ট চাৰ্জৰ পৰা এনেকৈ যে ওলাই আছে তো তোমাৰ ইপিনে रेडियली उलाब न इधर से तो अगर सेम डिस्टेंस को अगर ऐसे जोड़ दो कनेक्ट कर दो तो तुम्हार की आहिब हाँ सेम डिस्टेंसक तुम्हार कनेक्ट कर दिले एटा कन्सेंट्रिक स्फेयर्स आहिब ओके नाउ कम टू क्वेश्चन नंबर 27 देखा मैच द नेम्स विथ प्रिंसिपल देखो ट्रांसफॉर्मर तुम्हार म्यूचुअल इंडक्शन काम करे ये याद रखना ऑप्टिकल फाइबर तुम्हार TIR टोटल इंटरनल रिफ्लेक्शन देखा ऑप्टिकल फाइबरत न आमी এনেকে এটা বস্তু লৈ लो अंदर का वाला होता है कोर बाहर का वाला होता है क्लैडिंग बोली को हाँ ऑप्टिकल फाइबर यू नो ना जो तो हमें इंटरनेट खरद आहे इतने दूर से आते हैं ना तो इसका अगर ऐसे ऐसे इंटरनल रिफ्लेक्शन नहीं होगा तो ये तो लॉस हो जाएगा ना आधे रास्ते में आते ही तो ये कारण हमें এনেকে टोटल इंटरनल रिफ्लेक्शन हेल्प लो है ना ये ऑप्टिकल फाइबर बनवा है तो याते ये कोर का μ1 शुड बी ग्रेटर देन क्लैडिंग का म्यू है ना ये ध्यान रखना और हाँ ऑप्टिकल तुम्हार टोटल इंटरनल रिफ्लेक्शन न दुटा एग्जाम्पल আছে এটা তো তোমার অপটিক্যাল ফাইবার আর এটা আছে মিরাজ मतलब অপটিক্যাল ইলিউশন है ना অপটিক্যাল ইলিউশন মিরাজ এই দুটা তোমার এনসিআরটিত এক্সাম্পলস দিয়া আছে সুধি দিব লাইক মিরাজ কেস क्यों वर्क्स ऑन द प्रिंसिपल ऑफ व्हाट तो ऐसे सुधि দিব जस्ट याद रखना ऑप्टिकल फाइबर और এটা मिराज ओके गैल्वेनोमीटर देखा गैल्वेनोमीटर আমি करंट मेजर करा यूज़ करा है ना तो उसमें थोड़ा सा डिफ्लेक्शन आएगा तभी ना हम करंट दिख पाएंगे तो ये तो टॉर्गर ऊपर बेस्ड है ओके ইয়াতে তোমাৰ গ্যালভেনোমিটাৰৰ দুটা ইকুৱেশ্যন আছে টাউ ইকুৱেল টু টৰ্ক ইকুৱেল টু NIBA আৰু এটা C থিটা है ना दिस इज द C इज द स्प्रिंग कांस्टेंट और थीटा इज द डिफ्लेक्शन याद रखना और सोलर सेल और वी ऑल नो फोटो इलेक्ट्रिक इफेक्ट A2B1 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 सब में सेम ही है तो गैल्वेनोमीटर तुम्हार C4 ओके C4 A आई गल okay what does the area under VT graph represent again this is one of the most important তোমার topic of the examiner ইয়াতে কি আছে কি কৈছে দেখা তোমার VT গ্রাফৰ এৰিয়া লাগে দেখা এৰিয়া আমি কেনেকৈ ওলাও V.dt ৰাইট ইণ্টিগ্ৰেশ্যন কৰি দিওঁ তো এইটো VDT তুমি ইণ্টিগ্ৰেট কৰিলে ন তুমি ডিছপ্লেচমেণ্ট আহি যাব ডিছপ্লেচমেণ্ট আহি গ'ল আৰু VT গ্ৰাফৰ তুমি যদি শ্লোপ ওলোৱা শ্লোপ ইজ tan থিটা তো V/T কি হ'ল এক্সেলাৰেশ্যন याद रखना एबोर एग्जामत आही दिए भाई सीधा सीधा ओके इफ अ बॉडी ट्रेवल्स विथ कन्स्टेंट स्पीड अलॉन्ग सर्कुलर पाथ इज वेलोसिटी এটা বডি সার্কুলার পাথত ट्रैवल करी আছে न विथ कन्स्टेंट स्पीड तो ठीक ही है लेकिन इसका डायरेक्शन तो बदल रहा है ना तो वेलोसिटी हमें वेलोसिटी আমি কি ভাবো वेलोसिटी इज वेक्टर क्वांटिटी तो यार मैग्नीट्यूड चेंज होले तो वेलोसिटी चेंज होबो और तुम्हार डायरेक्शन चेंज होलेও इसका वेलोसिटी चेंज होबो है ना लेकिन इसका तो डायरेक्शन बदल रहा है देखो ये एक बार इधर है तो वेराइंग कांस्टेंट कंटिन्यूअसली कांस्टेंट तो নহয় कांस्टेंट কেনেকৈ থাকিব ইজ वेक्टर क्वांटिटी जीरो भी तो नहीं है इनफाइनाइट भी तो नहीं है क्या बकवास है ये তাৰপিছত which of the following is the SI unit of luminous intensity ये again याद रखना এইটো এটা টেবল দিয়া আছে টেবলত দিয়া আছে কেইটামান তোমাৰ वो SI यूनिट याद रखना कैंडेला लुमिनस इंटेंसिटी कैंडेला ओके देखो
অপটিকেল ফিনমিনা উইথ ৰিজন দেখো মিৰাজ কৈছিলোঁ ন অপটিকেল ইলিউশ্যন হয় কিসকে वजह से টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন তাৰপিছত ব্লু স্কাই আমি ব্লু স্কাই কিয় দেখোঁ দেখা ছানলাইটৰ পৰা অহা তোমাৰ ছান ৰেজ ন যেতিয়া স্কেটাৰ কৰি দিয়ে স্কেটাৰ্ড বিকজ অফ ডিফাৰেণ্ট ৱেভ লেন্থ হয় তো স্কেটাৰ হৈ যায় তো ব্লু স্কাই আমি এইকাৰণে দেখোঁ স্কেটাৰিং অফ ছানলাইট আৰু ৰেইনবো দেখোঁ ড্ৰপ ডিছপাৰ্চন ৰিফ্ৰেকশ্যন ৰেইনবো এটা পানীৰ ড্ৰপলেটৰ ভিতৰে তোমাৰ লাইট পাছ হ'লে ন লাইট পাছ হ'লে এই ৰিফ্ৰেক্ট হৈ যায় ইয়াতে ৰিফ্ৰেকশ্যন হয় সেইকাৰণে তোমাৰ ৰেইনবো দেখা হয় আৰু ডিফ্ৰেকশ্যনটো यही है मतलब এটা সাউণ্ড ৱেভ ট্ৰেভেল কৰি আছে দেখা এটা ছোটোচা এটা সেনেকুৱা এটা স্লিটৰ মাজেৰে সোমাই গ'লে ই বেণ্ড হৈ যায় है ना तो बैंडिंग अराउंड कॉर्नर्स बोली कोई ओके इसका आंसर क्या है दिस वन A3 B1 A3 B1 C4 D2 okay now the de Broglie wavelength associated with a particle ये तो तुम मतलब खा लो तुम ये तुम ना भात के साथ खा लेना ये वाला ठीक है एग्जामत সুধিবই देखो এইটো মই তোমাক ইয়াদ ৰাখাই দিওঁ কেনেকৈ ইয়াদ ৰাখিবা क्योंकि बहुत सारे हैं ना मॉडर्न फिजिक्सत হাজাৰটা বস্তু আছে ইয়াদ কৰাৰ ঠিক আছে তুমি কেনেকৈ ইয়াদ ৰাখিবা দেখা ডি ব্ৰগলি নহয় একচুৱেলি আমাৰ ডি ব্ৰগলি বুলি নকওঁ আমি দিছ ইজ আমাৰ কনভিনিয়েঞ্চৰ কাৰণে আমি ব্ৰগলি বুলি কওঁ লেকিন इनका नाम डी ब्रॉय है रियलत डी ब्रॉय বুলি কয় ओके तो ऐसे याद रखना ब्रो DBROG है ना ब्रो के पास HP का लैपटॉप था है ना तो সেনেকৈ ডি ব্ৰগলি ৱেভলেন্থ ক'লে তোমাৰ লেমডা ইকুৱেল টু HP का लैपटॉप H/P এনেকৈ ইয়াদ ৰাখি দিবা হা is inversely proportional to its momentum হৈ গ'ল now come to question number 33 okay under what condition is the work done by a force considered to be zero again same question W equal to F dot D it's a scalar product হয় ন ইয়াতে cos থিটা আহিব তো cos থিটা তোমাৰ মিনিমাম ক'ত হ'ব cos not minimum 0 ক'ত হ'ব F dot D cos থিটা 0 ক'ত হ'ব তোমাৰ 90 ডিগ্ৰী है ना तो ओवरऑल 0 हो যাব force is applied perpendicular to the direction of displacement वर्क इज अ क्वांटिटी एंड इज डायमेंशनल फॉर्मूला देखो फिर से वर्क इज ए स्केलर है ये वेक्टर नहीं है क्योंकि हमें वर्क इक्वल टू F डॉट D देखा हमें डॉट प्रोडक्ट কৰিয়ে লৈছোঁ इट्स ए स्केलर प्रोडक्ट আৰু ML2 T इनवर्स 2 याद रखना তাৰপিছত where does the center of a mass of a perfectly uniform rigid circular ring lie देखो এটা symmetrical body no symmetrical और uniform body center of mass परफेक्टली मतलब इसका जियोमेट्रिक सेंटर के साथ एलाइन কৰি দিয়ে দেখা অলটো ইয়াৰ ভিতৰত কোনো মেটাৰ এইটো ৰিং হয় দেখা ৰিং मतलब আমি খাৰু পেহনো ন খাৰু वैसा है ঠিক है অলটো ইয়াৰ মাজত কোনো তোমাৰ ফিজিকেল মেটাৰ নাই ষ্টিল ইয়াৰ মোমেণ্ট অফ চেণ্টাৰ অফ মাছ তোমাৰ মাজত হয় কিয় কিউকি ইয়াৰে পৰা তোমাৰ ইয়াতে বেলেঞ্চ পইণ্ট এক্সিষ্ট কৰে ইয়াছে বেলেঞ্চ পইণ্ট এক্সিষ্ট কৰে তো তোমাৰ সেনেকৈ ইয়াদ ৰাখিবা যিকোনো চিমেট্ৰিকেল या फिर ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড মাছ অফ বডি হয় ন তোমাৰ চেণ্টাৰ অফ তোমাৰ জিঅ'মেট্ৰিক চেণ্টাৰতে তুমি চেণ্টাৰ অফ মাছ ধৰি ল'বা কাম টু কুৱেশ্যন নম্বৰ 37 ইয়াতে কি কৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ ইমপ্লাইজ ডেট দেখা চাৰ্জ কেন অনলি বি এন ইণ্টিগ্ৰেল মাল্টিপল অফ ই হোৱাট আমাৰ আমি কি কওঁ চাৰ্জ অফ ইলেক্ট্ৰন হয় না তো ইয়াতে কি হ'ব ইৰ ভ্যালু কি 1.6 into 10 to the power minus 19 if a dielectric block of constant case field between a capacitor is capacitance becomes দেখা আমি এটা কেপাচিটৰৰ ভিতৰত যদি ডাইলেক্ট্ৰিক ফিল কৰি দিওঁ ন डाइलेक्ट्रिक कांस्टेंट फील करी दियो तो इसका हमेशा कैपेसिटेंस बढ़ जाएगा ऑलवेज इंक्रीज हो के डैश इक्वल टू सी डैश इक्वल टू के इंटू सी आगत आছিলে के डाइलेक्ट्रिक कांस्टेंट के इज द डाइलेक्ट्रिक कांस्टेंट के सी बाहिब ऑलवेज बाहिब ओके द नंबर ऑफ सिग्निफिकेंट फिगर्स इन 0.007 देखो ইয়াতে কি হৈছে জানা নো 0.00 এই তিনিটা জিरो दिस आर द लीडिंग जीरोस देखो ये लोग ना इतने बेशरम है जीरो होके फिर भी पहले बैठ गए
है ना। तो हमें मानिम नेकी ना मानिम नो, हम उसको नहीं मानेंगे, उसको लात मार के भगा देंगे। আমি তাৰে পৰা কাউণ্ট কৰিম য'ৰ পৰা তোমাৰ ৰিয়েল দিছ নাম্বাৰ ষ্টাৰ্ট হয়। তো তোমাৰ কি হ'ব, এটাই আছে 1। অন দি আদাৰ হেণ্ড যদি এনেকুৱা থাকিলে হয় 7 পইণ্ট এনেকুৱা 2 0 0 0 দেখা এইবাৰ এইকেইটা জিৰ' তোমাৰ লিডিং জিৰ' নহয়, দিছ ইজ দ্য लैगिंग জিৰ' ঠিক আছে। পিছত আছে दे आर गुड। देखा आई है ना, उन लोगों को पता है उन लोगों का वैल्यू वैसे भी नहीं है, देखो इसीलिए चुपचाप आके पीछे बैठ गए। तो हम उनको उसको लेंगे कि आ जा तू भी आ जा। তো ইয়াতে কেইটা চিগনিফিকেণ্ট ফিগাৰ্ছ হ'ল 1 2 3 4 and 5, ইয়াতে 5টা চিগনিফিকেণ্ট ফিগাৰ। অ'কে, now come to question number 39, no last question 40, which of the following is an example of conservative force field। देखो আমি কনজাৰভেটিভ ফ'ৰ্চ তাক কওঁ जिसका মেকানিকেল এনাৰ্জি কনজাৰ্ভ হয়, ঠিক আছে। মানি লো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ, ইয়াৰে ইনিচিয়েল পৰা ফাইনেল পইণ্টলৈ গ'লোঁ, ঠিক আছে। ইন আণ্ডাৰ আমি মানি লো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ তলত গ'লোঁ। ইয়াৰ পৰা এইখিনিলৈকে যিমানখিনি ৱৰ্ক ডান হ'ব ন, তো আমি ইপিন দি গ'লেও ছেইম ৱৰ্ক ডান, ইপিন দি গ'লেও ছেইম ৱৰ্ক ডান, ইপিন দি গ'লেও ছেইম ৱৰ্ক ডান, है ना। तो याते मैकेनिकल एनर्जी कंजर्व हो से, तो इसको हम कंजर्वेटिव फोर्स में मानेंगे, इलेक्ट्रोस्टैटिक फोर्स। ओके, ऑन द अदर हैंड ये नहीं है, देखो फ्रिक्शन फोर्स ये तो तुम्हें मैकेनिकल एनर्जी का लॉस कराता है, ये भी। तो इसको हटा दो बकवास। देखा आमार सिलेबास NCERT তিনিটা সেয়া আছে, অনলি 3 তোমাৰ কনজাৰ্ভেটিভ ফ'ৰ্চ আছে। এটাতো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, আৰু এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, আৰু এটা স্প্ৰিং ফ'ৰ্চ, ঠিক আছে। এই তিনিটা তোমালোকে ধ্যান ৰাখিবা। এই তিনিটাৰ পৰা সুধি দিলে এই তিনিটা চালে তুমি এই তিনিটাই মাৰি দিবা। इसके अलावा जो आया ना उसको काट दो। नो यू आर नॉट कंजर्वेटिव। ओके डन, फिजिक्स का डन सोल्यूशन। ओके।